দুৰ্বাসাই হাত দিছে, এত মানুহ উপলম্ভ কৰহ পাপিগণ, কালে গ্ৰাসী লেক অসি জানহ এতিক্ষণ, উপজীৱ মুখলক এহিলোহা মই, এহিলোহাই যদুকুলক কৰিব সবেক্ষয়। ভক্তি ধৰ্মৰ প্ৰচাৰৰ উদ্দেশ্যে চতুৰংগ দান আমাৰ সমাজখনত দি গৈছে। 4টা মহান দান, এয়া মই কোৱা কথা নহয়, পণ্ডিত মহেশ্বৰ নেওগ, ডক্টৰ সত্যেন্দ্ৰনাথ শৰ্মা, বাণীকান্ত কাকতি প্ৰভৃতি যিসকল বিদ্বৎ পণ্ডিত আছে, বিদ্বান পণ্ডিত আছে, তেখেতসকলৰ যি লেখনি বা তেখেতলোকৰ যি বক্তব্য, তাৰ আধাৰত 4টা দান, চতুৰংগ দানক আমি আমাৰ সমাজখনক শক্তিশালী কৰিছে বুলি ভাবিব পাৰোঁ। সেই 4টা দানৰ ভিতৰত প্ৰথমতেই হ'ল বহু সত্যৰ বিপৰীতে এক পৰম সত্যৰ সন্ধান। বহু সত্তাৰ আকৌ সত্য আৰু সত্তা, বহু সত্তাৰ পৰিৱৰ্তে এক পৰম সত্তাৰ সন্ধান, অৰ্থাৎ পৰম ব্ৰহ্মৰ সৈতে একাত্ম হোৱাৰ যিটো ভেটি গুৰুজনাই ৰোপণ কৰিছে। একেশ্বৰবাদ, এক দেও, এক সেউ, এক বিনে নাই কেও। এই সত্তাটোক মনত প্ৰথিত কৰিবৰ কাৰণে গুৰুজনাই প্ৰথমটো দান আমাৰ সমাজক দি গৈছে বুলি এই পণ্ডিতসকলে অভিহিত কৰিছে। দ্বিতীয়টো কৈছে যে এই যে আমি কৰ্মধৰ্মৰ এক বিভীষিকাৰ মাজলৈ গৈছিলোঁ, পঞ্চদশ শতিকাৰ সময়ছোৱাত আমি কি এক কৰ্মযজ্ঞ, কৰ্মধৰ্মৰ প্ৰতি বেছিকৈ মনোনিৱেশ কৰিছিলোঁ ভক্তি ধৰ্মৰ বিপৰীতে। গতিকে সেই সমাজখনক কৰ্মধৰ্মৰ বিভীষিকাৰ পৰা ভক্তি ধৰ্মলৈ যিটো পৰ্যবসিত কৰিব লাগে, পৰিৱৰ্তন কৰিব লাগে, গুৰুজনাই নাম ধৰ্মৰ মাজেদি তাক সমাজখনক দি গ'ল। দ্বিতীয়টো দান। তৃতীয়টো দান কৰি থৈ গ'ল যে এই পৰম সত্য, পৰম ব্ৰহ্মক শক্তিশালী ৰূপত উপলব্ধি কৰি আত্মাক পৰমাত্মাৰ সৈতে সম্বন্ধ স্থাপনৰ কাৰণে ভক্তি ধৰ্মৰ যিটো উপায়, সেই উপায়ৰ কাৰণে অৰ্থাৎ আন্তৰিকতাপূৰ্ণ আধ্যাত্মিকতাৰ বাবে অন্তৰক স্থান দিবলৈ গুৰুজনাই শিকাই থৈ গ'ল। তৃতীয় দান। চতুৰ্থ দান, যিটো চতুৰংগ দানৰ যিটো চতুৰ্থ দান, সম অধিকাৰ, সমভাৱাপন্ন মন, অৰ্থাৎ আমি এনে এখন সমাজত বাস কৰিম য'ত গাৰুৰ গোবিন্দ নগাৰ নৰোত্তম এনেধৰণে চকুৰি ভকত এখন পতাকাৰ তলত আহিব, অৰ্থাৎ এটা ধাৰণাৰ তলত আহিব। সেই ধাৰণাটো হ'ল ভক্তি ধৰ্ম। আৰু সেই ভক্তি ধৰ্মৰ দ্বাৰা আমাৰ জীৱন প্ৰতিত কৰাৰ কাৰণে, আমাৰ জীৱন উদ্ভাসিত কৰাৰ কাৰণে তেওঁ সম অধিকাৰ স্থাপন কৰিলে, য'ত সকলোৰে তাঁতিৰ পৰা কমাৰৰ পৰা সকলোৰে স্থান একেই। অৰ্থাৎ আমি নামঘৰত যেতিয়া নাম ল'ম, তাত কোন গোহাঁই, তাত কোন গগৈ, তাত কোন দাস, কোন বৰুৱা, কোন শৰ্মা, তাত কোনো নিশ্চয় নাথাকে, তাত নিশ্চয়তা নাথাকে। তাত এটাই পৰিচয় থাকিব, ভকতৰ পৰিচয়, মই ভকত, এই ধাৰণা। গতিকে এই যে চতুৰংগ দান, এই চতুৰংগ দান দিয়াৰ কাৰণে গুৰুজনাই যিমানখিনি এটাৰ পাছত এটাকৈ তেওঁ গোটেই সমাজখন, গোটেই 12 বছৰ ধৰি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ তেখেতে পৰিভ্ৰমণ কৰিলে। সমকালীন যি ভক্তি ধৰ্মৰ প্ৰচাৰ হৈছিল, সেই সময়ছোৱাৰ গুৰুসকলৰ বিভিন্ন দিশ সঠিকভাৱে 14 শাস্ত্ৰ 18 পুৰাণ 4 বেদ অধ্যয়ন কৰাৰ লগতে তেখেতে এই পৰিভ্ৰমণৰ দ্বাৰা বিভিন্ন ক্ষেত্ৰত তেখেতে হৃদয়ংগম কৰিলে, মানুহৰ মনটো হৃদয়ংগম কৰিলে। আধ্যাত্মিকতাৰ যিটো বিজ্ঞানসন্মত আধ্যাত্মিকতা, বিজ্ঞানসন্মত যিটো ধৰ্মীয় চিন্তা, এই ধৰ্মীয় চিন্তাক তেখেতে সমগ্ৰ ভাৰতবৰ্ষ ঘূৰিবলৈ তেখেতে তাৰ উপাদানবিলাক লৈ আহি আমাৰ লোক উপাদানবিলাকৰ লগত মিশ্ৰিত কৰি আমাক এটাৰ পাছত এটাকৈ আমাক দান দি গ'ল। আৰু তাৰ দ্বাৰা আমি সমাজখন উপকৃত হ'লোঁ। আচলতে আজিৰ যদি 21 শতিকাৰ সময়ছোৱাত আমি নতুন ব্যৱস্থাপনাৰ কথা কওঁ, মেনেজমেণ্টৰ কথা কওঁ, লাৰ্ণিং মেনেজমেণ্ট ছিষ্টেমৰ কথা কওঁ, নলেজ মেনেজমেণ্ট ছিষ্টেমৰ কথা কওঁ, জ্ঞান ব্যৱস্থা পৰিচালনা যিটো পদ্ধতি,
সেই পদ্ধতিটো আপোনালোকে আচৰিত হ'ব গুৰুজনাই পঞ্চদশ শতিকাত আজি প্ৰায় 570 বছৰ পূৰ্বে তেওঁ এনেকুৱা এটা ৰিচাৰ্চ গৱেষণা কৰিছিল তেওঁ ইমান পদ্ধতিগতভাৱে গৱেষণা কৰিছিল সেই গৱেষণাকেইটাত কি আছিল জানেনে তাত আছিল আমাৰ যেটো অভিভাৱকসকল আছে ইয়াত শিক্ষিত ব্যক্তিসকল আছে তাত 4টা উপাদান আছিল এই 4টা উপাদান আছিল এটা হল তেখেতে যেটো মই নলেজ মেনেজমেন্ট সিস্টেম জ্ঞান ব্যৱস্থা পৰিচালন যেটো নীতি আজিৰ 21 শতিকাৰ মেনেজমেন্ট গুৰুসকলে ইউটিউব চেনেলত সেইবোৰ কথাকে কৈ থাকে গুৰুজনাই কি কৌশলগতভাৱে পঞ্চদশ শতিকাত য'ত কৰ্মধৰ্মৰ প্ৰসাৰতা আছিল তেনে এখন সমাজত এনে এখন বিজ্ঞানসন্মত নলেজ মেনেজমেন্ট সিস্টেম সৃষ্টি কৰিছিল যি আজিও 21 শতিকাত প্ৰাসংগিক অৰ্থাৎ গুৰুজনাই কৰিছিল নলেজ কালেকশন সংগ্ৰহিতকৰণ সমগ্ৰ দেশ ঘূৰি তেখেতে বিভিন্ন উপাদান সংগ্ৰহিত কৰি তাৰ হাৰখিনি লৈছিল নলেজ মেনেজমেন্ট সিস্টেমৰ মূল উপাদানটো হ'ল কালেকশনৰ পাছত তেখেতে কি কৰিছিল সেইখিনি অধ্যয়ন কৰিছিল তেখেতে কাল্টিভেশন কৰিছিল কৰ্ষণ কৰিছিল ইংৰাজীত যাক কাল্টিভেশন বুলি কয় মেনেজমেন্টে কয় আধুনিক মেনেজমেন্টে কয় গুৰুজনাই সেই একেই কামেই কৰিছিল বিভিন্ন ধৰণৰ ব্যক্তিক লৈ পেলাই চিহ্নযাত্ৰা কৰোতে তাতিক লৈছে কমাৰক লৈছে কাৰবাক লৈছে বিভিন্ন বৰ্গৰ মানুহক লৈ তেওঁ পৰীক্ষা চলাইছে ৰিচাৰ্চ কৰিছে এই ৰিচাৰ্চটোৰ মাজেৰে তেখেতে তাক কাল্টিভেশন কৰিলে অৰ্থাৎ কৰ্ষণ কৰিলে তাৰ পাছত তেখেতে কি কৰিলে মানুহৰ মাজলৈ ব্যাপ্ত কৰিলে বিভিন্ন শ্ৰেণীৰ মানুহক জড়িত কৰি তেখেতৰ এই যে উপাদানবিলাক বৰগীতেই হওক নাট ভাওনাই হওক খোল বাদ্যই হওক এই সকলোবিলাক লৈ পেলাই তেখেতে সমাজৰ মাজলৈ এৰি দিলে যাক কোৱা হয় ডেচিমিনেশ্যন ইংৰাজীত কোৱা হয় ডেচিমিনেশ্যন অৰ্থাৎ মানুহৰ মাজলৈ ব্যাপ্তকৰণ আৰু তাৰ পাছত তেখেতে কি কৰিলে এই সকলোবিলাক কৰাৰ পাছত তেখেতে এটা আইডিয়াছ ক্ৰিয়েশ্যন এটা ধাৰণাৰ সৃষ্টি আচৰিত হ'ব আজি যদি ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেন্ট আহমেদাবাদলৈ যায় সুযোগ পাইছিলোঁ তেনেকুৱা এটা সুযোগ তেতিয়া মই গুৰুজনাৰ এই যে নলেজ মেনেজমেন্ট সিস্টেমটোৰ কথা যেতিয়া ক'লো পঞ্চদশ শতিকাত তেখেতলোক থৰ লাগিল এই যে সমাজৰ বিভিন্ন বৰ্গক লৈ বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ দ্বাৰা এটা জ্ঞান ব্যৱস্থা পৰিচালনাৰ সৃষ্টি কৰি আধ্যাত্মিকতাক বিজ্ঞানসন্মতভাৱে লৈ ধৰ্মীয় চেতনাক জাগ্ৰত কৰি সাংস্কৃতিক চেতনা জাগ্ৰত কৰিলে সামাজিক চেতনা জাগ্ৰত কৰিলে অৰ্থনৈতিক চিন্তা জাগ্ৰত কৰিলে আধ্যাত্মিক চিন্তা জাগ্ৰত কৰিলে প্ৰত্যেকটা দিশেই তেখেতে বিজ্ঞানসন্মতভাৱে সমাজৰ মাজলৈ ইমান সুন্দৰ কৰি এৰি দিলে আজি 570 বছৰ পাছতো আমাৰ এই বিদ্যালয়খনে বৈকুণ্ঠ সংগীত বিদ্যালয় বাধ্য হৈছে তাক অনুসৰণ কৰিবলৈ সমাজ বাধ্য হৈছে ৰাজনৈতিক শক্তি বাধ্য হৈছে সকলোৱে বাধ্য হৈছে গুৰুজনাই সৃষ্টি কৰা এই নীত গীত বাদ্য টুটয় চপয় বা গুৰুজনাই সৃষ্টি কৰা প্ৰত্যেকটা উপাদান অনুসৰণ কৰিবলৈ বাধ্য হৈছে আৰু এই সকলো কলাৰ ভিতৰত অন্যতম শ্ৰেষ্ঠ কলা আছিল যেটো পৰিবেশ্য কলাৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ কলা যদি আমি কওঁ অংকীয়া নাটৰ যি বৈশিষ্ট্য অংকীয়া নাটত যিখিনি নিহিত আছে তাত সমূহ কালেক্টিভ এটা তাত এফৰ্ট জড়িত আছে সকলোক একেলগে সমাহাৰ ঘটাই ৰাইজৰ মাজলৈ এটা সাংস্কৃতিক চেতনা আধ্যাত্মিক চেতনা আৰু সামাজিক চেতনা এই আটাইকেইটাক একেলগে কৰি দিব পৰাকৈ এই অংকীয়া নাট ভাওনাৰ এক শক্তি আছে এই শক্তিক তেখেতে খুব সুন্দৰকৈ ব্যৱহাৰ কৰিলে আৰু তেখেতে ব্যৱহাৰ কৰা এনেকৈ নহয় তেখেতৰ প্ৰিয় শিষ্য মাধৱদেৱকো একেধৰণে অনুসৰণ কৰি এখনৰ পাছত এখনকৈ নাটক লিখিলে মাধৱদেৱ মহাপুৰুষেও লিখিলে আৰু এই যে নাটকৰ মাজেদি তেখেতে তাত কি দিলে তাত দিলে তেখেতে এটা সুন্দৰ ভাষা এটা নতুন ভাষাৰ সৃষ্টি কৰিলে গুৰুজনা অকল কেৱল সংস্কৃতিৰ স্ৰষ্টাই নহয় এটা নতুন ভাষাৰো তেওঁ স্ৰষ্টা গুৰুজনাই সূত্ৰধাৰী সংস্কৃত নাটকৰ আধাৰত সূত্ৰধাৰক ল'লেও কিন্তু ই এটা পুৰুষ প্ৰধান চৰিত্ৰ অকল লাস্যময় চৰিত্ৰ নহয় যেটো আজিকালি বহু ক্ষেত্ৰত দেখা যায় যে অংকীয়া নাট ভাওনাত সূত্ৰক কেৱল লাস্যময় প্ৰধান এক চৰিত্ৰলৈ পৰিণত কৰিছে ই আসলে শুদ্ধ নহয় লাস্যময় এটা থাকিব কিন্তু ইয়াৰ মূল ভেটিটো পুৰুষ প্ৰধান এটা চৰিত্ৰ আৰু এই চৰিত্ৰটোৱে নাটখনৰ ব্যাখ্যাকাৰক এই চৰিত্ৰটোৱে সমগ্ৰ নাট পৰিচালনা কৰে আৰু এই নাটকৰ শেষৰ ঘোষণাও সূত্ৰধাৰেই কৰিব অৰ্থাৎ সূত্ৰধাৰ এনে এটা অপূৰ্ব সৃষ্টি যাক সকলোৱে আমি স্বীকাৰ কৰি লওঁ ইয়াৰ যিটো
ইয়াৰ যিটো আবেদন, ইয়াৰ যিটো পৰিৱেশন শৈলী, সেই শৈলীটোৱে আজি আপুনি মন কৰিব আমাৰ ৰুমিন বৰুৱাহঁত জড়িত আছে নতুন নাটকৰ চৰ্চাত। এই যে অংকীয়া নাট ভাওনাৰ এই চৰিত্ৰবিলাক, এই উপাদানবিলাক, ইয়াৰ কেৰেক্টাৰবিলাক, ইয়াৰ প্ৰৱেশৰ শৈলীবিলাক নতুন নাটকে অনুসৰণ কৰিছে আজি 21 শতিকাত নেশ্যনেল স্কুলছ অফ ড্ৰামাৰ বা বিভিন্ন প্ৰান্তৰ নাটকবিলাকে। গতিকে তাত সৃষ্টি কৰা সূত্ৰধাৰী, তাত আমি ব্যৱহাৰ কৰা গীত, বাদ্য, নৃত্য, আমি তাত ব্যৱহাৰ কৰা ভতিমা বা আমি বিভিন্ন শ্লোক ব্যৱহাৰ কৰিছোঁ। আমি লগে লগে যিটো আমি অংকীয়া যিটো ভাষা, ব্ৰজাৱলী ভাষা, ব্ৰজৰ ভাষাই ইয়াত মৈথিলী ভাষাৰ ইয়াৰ বৈয়াকৰণিক ৰূপটোক বিভিন্ন মিশ্ৰণেৰে এটা নতুন ৰূপত সজাই দিয়া হৈছে। অৰ্থাৎ এই ভাষাটো গুৰুজনাই কিয় সৃষ্টি কৰিছে? সিও এক বিজ্ঞানসন্মত অধ্যয়নৰ প্ৰয়োজন। কাৰণ গুৰুজনাই 12 বছৰ যেতিয়া সমগ্ৰ ভাৰত ভ্ৰমণ কৰিছিল, গুৰুজনাই মৰ্মে মৰ্মে উপলব্ধি কৰিছিল যে ধন্য ধন্য কলিকাল, ধন্য নৰতনুভাল, ধন্য ধন্য ভাৰত বৰিষে। অৰ্থাৎ এই ভাৰত যিটো ধাৰণা, এই ভাৰতময় ধাৰণাটোক প্ৰতিষ্ঠিত কৰিবৰ কাৰণে ভাৰতবৰ্ষৰ বিভিন্ন সমাজে বুজি পাবৰ কাৰণে অসম মূলকৰ পৰা এটা এনেকুৱা এটা আৰ্ট সৃষ্টি কৰা যাওক, এটা কলাৰ সৃষ্টি কৰা যাওক, যিটো কলাই পৰৱৰ্তী পৰ্যায়তো শ বছৰৰ পাছতো এই ভাৰত ধাৰণাক এটা সবল কৰি ৰখাৰ ক্ষেত্ৰত তেখেতৰ সৃষ্টিৰাজে কাম কৰিব। সেইকাৰণে আপোনালোকে মন কৰিব গুৰুজনাৰ অংকীয়া নাটত থকা এই ভাষাটো অত্যন্ত মধুৰ ভাষা, অত্যন্ত ইয়াৰ শক্তিশালী এটা ইয়াৰ ভেটি আছে। মই লোভ সামৰিব পৰা নাই, দুটামান ডায়লগ মাৰিব বিচাৰিছোঁ, কাৰণ অংকীয়া নাটৰ সৈতে জড়িত আছিলোঁ কাৰণে অলপ মন যায় আৰু এনেকুৱা এটা প্লেটফৰ্ম দেখিলে ক'বলৈ পাহৰি যাওঁ, তথাপিও ভুল হ'লে ক্ষমা কৰিব। এই যে বৈকুণ্ঠ পুৰাণ, এই অংকীয়া নাট বহুত ৰচনা হৈছে। আমাৰ লক্ষ্মীকান্ত মহন্ত প্ৰভুৱে বৈকুণ্ঠ পুৰাণ ৰচনা কৰিছে। মোৰ পিতৃপুৰুষে 14খন অংকীয়া নাট লিখিছে, তাৰ প্ৰচণ্ড প্ৰউণ্ডক অলপতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত পৰিৱেশিত হৈছে। গতিকে এই বৈকুণ্ঠ পুৰাণত যেতিয়া বলোৰামে কনিষ্ঠ ভাতৃ কৃষ্ণক কৈছে যে যদুবংশৰ বীৰসকলে অহংকাৰত মত্ত হৈ সত্য শুদ্ধ সদাচাৰ এইবিলাকক বিসৰ্জন দিলে। গতিকে তেওঁ বিৰাট দুখত বলোৰামে কৃষ্ণক কৈছে, হে ভায়া তুহ দেখ কহ হামাৰ সতী সন্ততি হবে বল বীৰ্য পৰাক্ৰমে মত্ত হুয়া সত্য শুদ্ধ সদাচাৰ ন্যায় কৰ্মক বিসৰ্জন দেলহ তাহাঙ্ক নিমিতে তাৰা সমৰ কদাপি ভাল নাহি হব। এই কথাষাৰ বলোৰামে কৃষ্ণক কৈছে। যেতিয়া দুৰ্বাসাই যদুবীৰৰ অহংকাৰ দেখিছে, দুৰ্বাসাক যেতিয়া অপমান কৰা হৈছে, দুৰ্বাসাই হাত দিছে, এত মানুহ উপলম্ভ কৰহ পাপিগণ কালে গ্ৰাসী লেখ অসি জানহ এতিক্ষণ উপজীৱ মুখলক এহিলোহা মই এহিলোহাই যদুকুলক কৰিব সবেক্ষয়। লগে লগে এটা কি সুন্দৰ ভাষা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত বুজি পায়। যেতিয়া দুৰ্বাসাক এনেধৰণে সাপ দি ভস্ম কৰিলে আৰু দুৰ্বাসাই সাপ দিলে যদুবীৰক, পৰৱৰ্তী পৰ্যায়ত কি হ'ল আপোনালোকে সকলোৱে জানে। ঠিক তেনেদৰে ৰাম বিজয় নাটকত যেতিয়া হৰধনু ভংগ কৰি ৰাম ঘৰলৈ ঘূৰি আহিছে, মাজত ভগৱান পৰশুৰামে পায় কি বাক্য বুলিছে, ঐ এবেন্দকিক পুত্ৰ মেৰা গুৰুৰ ধনু ভংগ কৰিয়ে তুহু কাহে যাৱে পৰশুৰামৰ কথা তুহু জানবই নাহি হাম এক বিঘ্যতি বাৰ ভূমি ভূমিয়ে হব ক্ষত্ৰিয়ক মুণ্ড মাৰল তাহে কনিষ্ঠে এই কোঠাৰ মলিন ভেল্ল। এই ধৰণে কৈছে। মই পাহৰিছোঁ ডাইলগবিলাক, বহুত দিনৰ আগত কোৱা। গতিকে এইবিলাক যে সৃষ্টি গুৰুজনৰ, এই যিটো অপূৰ্ব সৃষ্টি, এই অপূৰ্ব সৃষ্টি আপোনালোকে ভাৰতবৰ্ষৰ সকলো প্ৰান্তত যাওক, কাৰণ নিজেই অভিজ্ঞতা সমৃদ্ধ। কাৰণ ভাৰতৰ বিভিন্ন প্ৰান্তত এনেকুৱা ভাও দিয়াৰ সুযোগ লাভ কৰিছিলোঁ আৰু তেতিয়াও মই আচৰিত হৈছিলোঁ, কাৰণ এইবিলাক কথা তেওঁলোকে বুজি পাইছে। গতিকে গুৰুজনাই আমাক ইমানখিনি দি থৈ গৈছে। অংকীয়া নাট ভাওনা দিলে, আমাক গীত দিলে, আমাক শ্লোক দিলে, আমাক বাদ্য দিলে, আমাক নামঘৰ দিলে, নামঘৰ কেন্দ্ৰিক এখন সমাজ দিলে, আমাক এনেকুৱা এটা ভেটি দিলে, যিটো ভেটিৰ দ্বাৰা আমি এটা জ্ঞান সমৃদ্ধ সাংস্কৃতিক সত্তা,
জ্ঞান সমৃদ্ধ এটা আধ্যাত্মিক সত্তা, জ্ঞান সমৃদ্ধ এটা অৰ্থনৈতিক সত্তা, তাত অৰ্থনৈতিক সত্তাও জড়িত আছে। যেতিয়া চিহ্নযাত্ৰা ভাওনা পৰিৱেশন কৰিছিল প্ৰথমবাৰৰ কাৰণে, পিতৃ কুসুম্বৰ ভূঞাৰ সৰিয়হখিনি কালেকশ্যন ভালকৈ কৰি লোৱাৰ পিছতহে তেওঁ খেতি কৰি ভাওনা কৰিবলৈ অনুমতি দিছে। অৰ্থাৎ তেওঁ চিন্তাটো আছিল, এই যে চু মুখা এইবিলাক ব্যৱহাৰ কৰে, তাৰ যোগেদি যে আমি আজি বহু শিল্পী এতিয়া জীয়াই আছে, এই কথাও তেখেতে উপলব্ধি নিশ্চয় কৰিছিল। গতিকে অৰ্থনৈতিক সমাজখনো আধ্যাত্মিকতাৰ যেতিয়া সবল হয়, সাংস্কৃতিকভাৱে যেতিয়া সবল হয়, কাৰণ সংস্কৃতিৰ লগত কৰ্ষণ জড়িত আছে, কৰ্ষণৰ লগত শিল্পকলা